Okay, students, let's begin with chapter number 4, dielectric materials. ইয়াৰ আগতে আমি ইনসুলেটিং মেটেৰিয়েল ডিসকাস কৰিলো ন, তো তাতে চাগে মই এই শব্দটো কৈছো ন, ডাইইলেক্ট্ৰিক বুলি। ডাইইলেক্ট্ৰিক এই শব্দটো কৈছিলো। তো প্ৰায়ে আমি ডাইইলেক্ট্ৰিক আৰু ইনসুলেটৰক আমি অল্টাৰনেট শব্দ হিচাপে ইউজ কৰোঁ। আমি কওঁ যে ইনসুলেটৰ অৰ ডাইইলেক্ট্ৰিক এনেকৈ কওঁ। তো ইয়াৰ ডেফিনিশ্যনটো আমি এবাৰ জানিব চেষ্টা কৰোঁ। ডাইইলেক্ট্ৰিক মেটেৰিয়েলছ এনেকুৱা কিছুমান মেটেৰিয়েল হয় which are used to store electrical energy. তো এতিয়া কথাটো যদি অকণমান ডেপথত ভাবা তেতিয়াহ'লে এনেকৈ ক'ব পাৰা যে ডাইইলেক্ট্ৰিক মেটেৰিয়েলছ are essentially insulating materials. The function of an insulating material is to obstruct the flow of electric current. নহয় জানো ইনসুলেটৰ্ছ বিলাকে কি কৰে? ইনসুলেটৰ্ছ বিলাকে আমাৰ ইলেক্ট্ৰিক কাৰেণ্টটো ফ্লো হোৱাত বাধা দিয়ে বা তাৰ হাই ৰেজিষ্টেঞ্চ যিহেতু, গতিকে তাৰ মাজতে কাৰেণ্ট ফ্লো হ'ব নোৱাৰে। তো সি অবষ্টাকল হিচাপে কাম কৰে। while the function of dielectric material is to store electrical energy. যদি সেই ডাইইলেক্ট্ৰিক মেটেৰিয়েলটোৱে ইলেক্ট্ৰিকেল এনাৰ্জি ষ্ট'ৰ কৰিব লাগে তেতিয়াহ'লে তাৰ মানে কি তাৰ মাজতে কোনো ধৰণৰ ইলেক্ট্ৰিকেল কাৰেণ্ট ফ্লো হ'ব নোৱাৰে, বিকজ ইট হেজ টু ষ্ট'ৰ দ্য ইলেক্ট্ৰিকেল এনাৰ্জি, ৰাইট? যদি ফ্ল'য়ে কৰি যায় তেতিয়াহ'লে এইটো লছ হৈ যাব, ষ্ট'ৰ কৰিব নোৱাৰিব। তো ইছেঞ্চিয়েলি সেইকাৰণে কোৱা হয় যে ইছেঞ্চিয়েলি ডাইইলেক্ট্ৰিক্স আৰ ইনসুলেটিং মেটেৰিয়েলছ চ' ডেট ইট কেন ষ্ট'ৰ ইলেক্ট্ৰিকেল এনাৰ্জি উইদাউট লুজিং ইট ন। তো ডাজ ইনসুলেটিং মেটেৰিয়েলছ এণ্ড ডাইইলেক্ট্ৰিক মেটেৰিয়েলছ ডিফাৰ ইন দিয়াৰ ফাংচনছ। একচুৱেলি বোথ আৰ ছেইম, খালি ইহঁতৰ ফাংচনছটো বেলেগ বেলেগ। সেইকাৰণে আমি কওঁ যে হয়তো ইনসুলেটৰ অৰ ডাইইলেক্ট্ৰিক এনেকৈ কৈ থৈ দিওঁ ন, অৰ ডাইইলেক্ট্ৰিক। কিন্তু কথাটো হ'ল যে ই ক'ত ভেৰি কৰি যায়, ইহঁতৰ ফাংচনছ। ইনসুলেটৰে কি কৰে? ইলেক্ট্ৰিক কাৰেণ্টটো ফ্লো হোৱাত বাধা দিয়ে বা তাৰ মাজেদি ইলেক্ট্ৰিক কাৰেণ্ট ফ্লো হ'ব নোৱাৰে, চ' ডেট ইট কেন প্ৰটেক্ট দ্য কণ্ডাক্টৰ ফ্ৰম আদাৰ হাজাৰ্ডছ বা আদাৰ এক্সিডেণ্টছ। আৰু ডাইইলেক্ট্ৰিকে কি কৰে? ইট ষ্ট'ৰ্ছ ইলেক্ট্ৰিকেল এনাৰ্জি। ঠিক আছে, ইয়াৰ ফাংচনটো বেলেগ কিন্তু দুইটাই একেই বস্তু হয়। তোমালোকৰ চিলেবাছত বেছি বস্তু মেনশ্যন নাই বাৰু, চিলেবাছত বেছিক ডেফিনেশ্যনছখিনি আছে। তোমালোকে এইবিলাক চাগে মোৰ মতেদি ফিজিক্স বা এনেকুৱাতো পাব লাগে, শব্দবোৰ শুনিব লাগে আৰু। ঠিক আছে, চিলেবাছটোত কি আছে? ডাইইলেক্ট্ৰিক প্ৰথমতে আছে ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ, দেন ফেক্টৰ্ছ এফেক্টিং, কি ফেক্টৰে ইয়াক এফেক্ট কৰিব পাৰে, ফেক্টৰ্ছ এফেক্টিং ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ, দেন ডাইইলেক্ট্ৰিক লছ, then again factors affecting dielectric loss, then dissipation factor বুলি এটা আছে, dissipation factor, তেনেকুৱা কিছুমান বেছিক টাৰ্ম আছে। আৰু ডাইইলেক্ট্ৰিক কনষ্টেণ্টৰ নাম চবে শুনিছে চাগে। দেন ইয়াৰ পিছত আছে কিছুমান প্ৰচেছ, পলাৰাইজেশ্যন, দেন চাৰ্জিং এণ্ড ডিচাৰ্জিং অফ ডাইইলেক্ট্ৰিক আৰু ছলিড লিকুইড আৰু গেছিয়াছ ডাইইলেক্ট্ৰিকৰ কথা। ছলিড লিকুইড আৰু গেছিয়াছ ডাইইলেক্ট্ৰিক ইজ ছেইম এজ ইয়ৰ ইনসুলেটাৰ্ছ। আমি যে ছলিড লিকুইড আৰু গেছিয়াছ ইনসুলেটৰ পঢ়িলোঁ ন লাষ্ট ক্লাছত বা লাষ্ট ভিডিঅ'টোত, তো তেনেকুৱা। তো ইয়াতে খালি কৈছে যে ডাইইলেক্ট্ৰিক মেটেৰিয়েল এটাক আমি কেনেকৈ চাৰ্জ কৰিব পাৰোঁ, চাৰ্জ অৰ ডিচাৰ্জ কৰা হয় অফ ডাইইলেক্ট্ৰিক্স। দেন তোমালোকৰ ইয়াৰ টাইপছ, ছলিড, লিকুইড এণ্ড গেছ। ঠিক আছে, লেটছ গ' উইথ দ্য ডেফিনেশ্যনছ। ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ কৈছোঁ চাগে ন, লাষ্ট ক্লাছত মই কৈছিলোঁ এইটো কি হয়, ব্ৰেকডাউন ভল্টেজ, ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ, ইলেক্ট্ৰিকেল ষ্ট্ৰেংথ, নহয় জানো? চবে চাগে মনত আছে, আগৰ ভিডিঅ'টো চালেও গম পাবা, তথাপিও কৈ দিছোঁ কি হয়। চ' ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথৰ ডেফিনেশ্যনটো মই কৈছিলোঁ যে কিছুমান আমি এভৰিডে লাইফত এনেকুৱা হয় যে কিছুমান এপাৰেটাছ আছে, ইলেক্ট্ৰিকেল এপাৰেটাছ কিছুমান আছে যিবিলাকে চাৰ্টেন ৰেঞ্জ অফ মানে ভল্টেজত কাম কৰিব পাৰে। যদি তুমি তাৰ ওপৰত দিয়া তেতিয়াহ'লে সেই ইকুইপমেণ্টটো বা যিটো এপাৰেটাছটো সেইটো ডেমেজ হৈ যায়।
তো গতিকে এইটো মই তোমালোকে প্ৰেক্টিকেলতো কৰিছা যে পি এন জাংচন ডায়োড এটাক আমি হয়তো 5 ভল্ট মেক্স টু মেক্স বা 3 ভল্ট বা 4 ভল্ট তেনেকুৱা দিব পাৰোঁ ন, তাৰপিছত সি কি হয় ডায়োডটো ডেমেজ হৈ যায় তেনেকুৱা। তো যদি ইফ দ্য অপাৰেটিভ ভল্টেজ ইজ ইনক্ৰিজ গ্ৰেজুৱেলি, যদি তুমি যিমানখিনি ৰেঞ্জত সি থাকে, ছাপ'জিংলি এটা ৰেজিষ্টেঞ্চ বা ৰেজিষ্টাৰ এটা যদি সি উইথষ্টেণ্ড কৰিব পাৰে 5 ভল্ট, যদি তুমি 5 ভল্টৰ ওপৰত 5.1 5.2 এনেকৈ যদি দি গৈ থকা, তেতিয়াহ'লে কি হয় এট চাৰ্টেন ভেলু ছাপ'জিংলি 5.5ত কি হয় ডায়োডটো বা ৰেজিষ্টাৰটো কমপ্লিটলি ডেমেজ হৈ যায়। তো সেই পইণ্টটোক আমি কি ক'ম ব্ৰেকডাউন ভল্টেজ, ব্ৰেকডাউন ভল্টেজ। তো ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ এনেকুৱা এটা বস্তু বা ব্ৰেকডাউন ভল্টেজ এনেকুৱা এটা বস্তু যে দ্য চাৰ্টেন লেভেল অফ ভল্টেজ ৱেৰ দ্য electrical apparatus can withstand that certain level of voltage is that strength is known as dielectric strength. তো যদি তাৰ তুমি ওপৰত দিয়া তেতিয়াহ'লে সেই ভল্টেজটোক আমি ক'ম ব্ৰেকডাউন ভল্টেজ, ঠিক আছে। তাৰ যদি কমপ্লিটলি ব্ৰেকডাউন হৈ যায়, তো গতিকে ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ অৰ ইলেক্ট্ৰিক ষ্ট্ৰেংথ অৰ ব্ৰেকডাউন ভল্টেজ ইজ দেয়াৰফৰ দ্য মিনিমাম ভল্টেজ which when applied to an insulating material or dielectric will result in the destruction of the insulating properties. তো ইনচুলেটিং প্ৰপাৰ্টি বা ডাইলেক্ট্ৰিক প্ৰপাৰ্টিটো মানে ডেমেজ হৈ যায় এটা যদি চাৰ্টেন লেভেল মিনিমাম ভল্টেজ এটা দিবা, যাৰ ফলত সি কমপ্লিটলি ব্ৰেক হৈ যায় বা কমপ্লিটলি ডেমেজ হৈ যায়। তো সেই পইণ্টটোক আমি ব্ৰেকডাউন ভল্টেজ বা ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ বুলি ক'ব পাৰোঁ, ঠিক আছে। ডাইলেক্ট্ৰিক ষ্ট্ৰেংথত কি ফেক্টৰে এফেক্ট কৰে মই সেইটোও কৈছিলোঁ। টেম্পাৰেচাৰ, হিউমিডিটি, এই দুটা ফেক্টৰ আমি মেইন লওঁ, টেম্পাৰেচাৰ এণ্ড হিউমিডিটি, ঠিক আছে। টেম্পাৰেচাৰটো কি হয় ইন কেছ অফ যদি তুমি এয়াৰ ডাইলেক্ট্ৰিক ইউজ কৰা, এয়াৰটোক যদি তুমি ইনচুলেটৰ হিচাপে ইউজ কৰা, দ্য ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ ডিক্ৰিজেছ উইথ দ্য ৰাইজ ইন টেম্পাৰেচাৰ, ঠিক আছে। এয়াৰ যদি ইউজ কৰা, যদি লিকুইড ডাইলেক্ট্ৰিক ইউজ কৰা তেতিয়াহ'লে ভিস্কচিটিৰ লগত তাৰ যিটো মানে হেৰি হয় ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো সেইটো ডিপেণ্ড কৰে। তো গতিকে মেটাৰ কৰে যে তুমি ডাইলেক্ট্ৰিকটো কি টাইপৰ লৈছা। যদি এয়াৰ হয় তেতিয়াহ'লে তাৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো কি হয় ডিক্ৰিজ হয় উইথ ইনক্ৰিজ ইন টেম্পাৰেচাৰ। যদি তুমি অইল লৈছা তেতিয়াহ'লে তাৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো ভেৰি কৰে উইথ ভিস্কচিটি ন, ঠিক আছে তেনেকুৱা। তাৰপিছত আৰু দেন তোমালোকৰ আৰু এটা থাকে হিউমিডিটি। তো হিউমিডিটিটো হয় ইট জেনেৰেলি ডিক্ৰিজেছ দ্য ভেলু অফ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ। যদি হিউমিড হয় বেছি এয়াৰটো, তো তেতিয়াহ'লে ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো মানে ক্ৰমান্বয়ে কমি আহে। তো গতিকে তিনিটা ফেক্টৰ আমি ইয়াতে পাই গ'লোঁ যে টেম্পাৰেচাৰ, ভিস্কচিটি আৰু হিউমিডিটি। তো এনেকুৱা আৰু কিছুমান আদাৰ ফেক্টৰ্ছ আছে যেনেকুৱা প'ৰচিটি বা চলিবিলিটি বা কিছুমান ডেঞ্চিটি, সেইবিলাকৰ ওপৰতো ডিপেণ্ড কৰে, মইশ্চাৰ এবজৰ্পশ্যন এইবিলাকৰ ওপৰতো ডিপেণ্ড কৰে, কিন্তু মেইনলি এই তিনিটা ফেক্টৰে হয় তোমালোকৰ। অ'কে, দেন তোমালোকৰ আছিলে হেৰি নেক্সট ডাইলেক্ট্ৰিক লছ। ডাইলেক্ট্ৰিক লছটো টাৰ্মটো চালে একচুৱেলি কি বুজোঁ, ডাইলেক্ট্ৰিকটোতো আমাৰ ইনচুলেটৰ্ছে হয় ন, তো আমি কণ্ডাক্টৰৰ ওপৰত তাক লেমিনেট কৰিবলৈ ইউজ কৰোঁ। তো কি হয় কণ্ডাক্টৰবিলাক আমাৰ ফ্ৰিকুৱেণ্টলি ইউজ হৈ থাকে। ছাপ'জিংলি তুমি ছুইচটো অন কৰিলা, বাল্বটো অন হ'ল বা ফেনখন অন হ'ল, তো আমি যিবিলাক ৱায়াৰিং কৰিছোঁ তো তাৰ থ্ৰু দি কাৰেণ্টটো পাছ হৈছে বা সেই কণ্ডাক্টৰটো থ্ৰু দি তোমাৰ ইলেক্ট্ৰিক কাৰেণ্ট পাছ হৈ পিনেহে তোমাৰ বাল্বটো জ্বলিছে বা ফেনখন ঘূৰিছে ন, তেনেকুৱা। তো এইবোৰ আমাৰ বহুত ফ্ৰিকুৱেণ্টলি হৈ থাকে নহয় জানো, আমি অন অফ খুব সঘনাই কৰোঁ। বা ধৰা কিছুমান ডাঙৰ ডাঙৰ মটৰ্ছ বা মেচিনছ বা কিছুমান ইকুইপমেণ্টছ থাকে বা মিটাৰ্ছ কিছুমান আমি ইউজ কৰোঁ তেনেকুৱা। তো সেইবিলাকো আমাৰ ফিল্ডত বা কিছুমান যিবিলাক এৰিয়াত হয় প্লাণ্টত, তো সঘনাই ইউজ হয়। কেতিয়াবা আমি অন অফ খুব সঘনাই কৰি থাকিব লাগে। তো তেতিয়া কি হয় এটা লছ অফ এনাৰ্জি অকাৰ হয়, ঠিক আছে, লছ অফ এনাৰ্জি। সেই যিবিলাক আমি ডাইলেক্ট্ৰিক ইউজ কৰোঁ বা ইনচুলেটৰ ইউজ কৰোঁ, তো তাত এটা লছ অফ এনাৰ্জি ইউজ হয় ইনভলভ ইন হিটিং, ইনভলভ মানে য'ত মানে হিটিং প্ৰচেছটো ইনভলভ হৈ থাকে ন, হিটিং ইনভলভ ইন হিটিং এ ডাইলেক্ট্ৰিক মেটেৰিয়েল ইন এন এছৰ্টেড ইলেক্ট্ৰিক ডমেইন ইজ কল্ড ডাইলেক্ট্ৰিক লছ। কৈছে কি যেতিয়া তুমি খুব ফ্ৰিকুৱেণ্টলি ইকুইপমেণ্টছবিলাক বা এপাৰেটাছবিলাক ইউজ কৰি থাকা, তেতিয়া তাত এটা হিট জেনেৰেট হয় আমাৰ যিবিলাক ডাইলেক্ট্ৰিক মেটেৰিয়েল আমি ইউজ কৰোঁ।
তো কি ডমেইনত ইউজ হয় ইলেক্ট্ৰিক ডমেইনত মানে কৈছে যে ইলেক্ট্ৰিকেল পেৰামিটাৰ্ছৰ ওপৰত ডিপেণ্ড কৰে হিটিংটো যদি ছাপ'জিংলি ৰিলে এটাৰ এক্সাম্পল লৈ লোৱা তুমি যদি সঘনাই অন অফ কৰি আছা ৰিলে এটা বা ৱাটাৰ লেভেল ছিষ্টেম আমি যিটো থাকে ন ৱাটাৰ টেংক ফুল হ'লে যিটো আমাৰ ইণ্ডিকেট কৰে তো তুমি যদি প্ৰতিবাৰে যদি বাৰে বাৰে ৱাটাৰ যদি ফুল কৰি আছা আকৌ অকণমান এমটি হওঁতে আকৌ ফুল কৰি দিছা তো বাৰে বাৰে ৰিলেটো অন অফ হৈ আছে তো কি হৈছে তাৰমানে তাত মানে ভল্টেজ পেৰামিটাৰ চেঞ্জ হৈছে কাৰেণ্ট পেৰামিটাৰ চেঞ্জ হৈছে ৰেজিষ্টেঞ্চ পেৰামিটাৰ চেঞ্জ হৈছে তো ইন দ্য ডমেইন অফ ইলেক্ট্ৰিকেল ডমেইনত তোমাৰ সেই ডাইইলেক্ট্ৰিক মেটেৰিয়েলৰ মাজেদি এটা হিটিং ইফেক্টৰ কাৰণে এনাৰ্জি এটা লছ হৈছে আৰু তাকে আমি কওঁ ডাইইলেক্ট্ৰিক লছ বুলি ঠিক আছে এতিয়া কিছুমান ফেক্টৰ এনভাইৰমেণ্টেল ফেক্টৰ কিছুমানে ইয়াক মানে এফেক্ট কৰে তো তাত কি ইনভলভ থাকিব ফেক্টৰ্ছ এফেক্টিং কি ফেক্টৰে এফেক্ট কৰে প্ৰথমতেতো আমাৰ টেম্পাৰেচাৰ যেহেতু ডাইইলেক্ট্ৰিক মেটেৰিয়েল বা ইনচুলেটৰটো এক্সপ'জ হৈ থাকে ন টু দ্য আউটাৰ এনভাইৰনমেণ্ট তো প্ৰথমটো আমাৰ টেম্পাৰেচাৰ দেন আমাৰ লেভেল অফ অক্সিজেন দেন লেভেল অফ অইল অৰ গ্ৰীজ অৰ জেল চাব পাৰা যিবিলাক আমি ৱায়াৰিং কৰোঁ তাত মানে এটা গ্ৰীচি টাইপৰ এটা থাকে ন অকণমান আঠা জাতীয় যদি চুই চোৱা তেতিয়াহ'লে অইলি এটা টেক্সাৰ থাকে ন তাৰ ওপৰত তো সেইবিলাক আমি গ্ৰীজ কৰা বুলি কওঁ বা জেল আপ কৰোঁ বস্তুবিলাক তো গতিকে তো এনেকুৱা ফেক্টাৰ্ছ কিছুমানৰ ওপৰত ডিপেণ্ড কৰে টেম্পাৰেচাৰ হওক বা অক্সিজেন এনভাইৰনমেণ্টত কিমান অক্সিজেন আছে বা তেনেকুৱা আৰু যিবিলাক আমি ইনচুলেটাৰ্ছবিলাকৰ ওপৰত যিবিলাক আমি গ্ৰীচিং কৰোঁ তো এলিমেণ্ট অফ অইল তো তাৰ ওপৰতো বহুত ডিপেণ্ড কৰে তো আৰু ইনচুলেটৰ বা ডাইইলেক্ট্ৰিকটোৰ শ্বেপ এণ্ড চাইজৰ ওপৰতো ডিপেণ্ড কৰে শ্বেপ এণ্ড চাইজ অ'কে তো এই চাৰিটা ফেক্টৰ টেম্পাৰেচাৰ অক্সিজেন লেভেল দেন জেলিং বুলি আমি যিটো কওঁ আৰু শ্বেপ এণ্ড চাইজ অফ দ্য ইনচুলেটৰ অৰ ডাইইলেক্ট্ৰিক দেন লেটছ মুভ টু ডাইইলেক্ট্ৰিক কনষ্টেণ্ট শুনিছা নহয় কেপাচিটাৰ পঢ়াৰ টাইমত ন ডাইইলেক্ট্ৰিক কনষ্টেণ্ট কি চিম্বলেদি বুজাওঁ ইয়াক আমাৰ কাৰণে ই পাৰ্মিটিভিটি নহয় জানো পাৰ্মিটিভিটি আমি কি দিব এপচাইলন তো তাক আমি ডাইইলেক্ট্ৰিক কনষ্টেণ্ট বুলি কওঁ আমাৰ হেৰি তো একচুৱেলি ডাইইলেক্ট্ৰিক কনষ্টেণ্টে কি মেজাৰ কৰে ইট ইজ আ কোৱান্টিটি measured that measures the ability of a substance to store electrical energy right ডাইইলেক্ট্ৰিক মানে আমি কি জানো যে ইট ক্যান ষ্ট'ৰ ইলেক্ট্ৰিকেল এনাৰ্জি না তো গতিকে ডাইইলেক্ট্ৰিক কনষ্টেণ্টটো এটা কোৱান্টিটি হয় ই কি মেজাৰ কৰে এবিলিটি অফ আ ছাবষ্টেন্স টু ষ্ট'ৰ ইলেক্ট্ৰিকেল এনাৰ্জি ইন ইলেক্ট্ৰিক ফিল্ড তো গতিকে ইয়াক আমি এপচাইলনেদি বুজাওঁ তো ইয়াতে কিছুমান বিশেষ ফেক্টৰে এফেক্ট নকৰে তথাপিও আছে কেইটামান তো এতিয়া প্ৰেজেন্স অফ মইশ্চাৰ নম্বৰ 1 প্ৰেজেন্স অফ মইশ্চাৰ চোৱা মইশ্চাৰটো একচুৱেলি আমি ইনচুলেটৰ চেপ্টাৰটোৰ পৰা বহুত ধ্যান দি আছোঁ ন তো মইশ্চাৰটো কি হয় তোমাৰ মইশ্চাৰ হিউমিডিটি বা ফগ এইবিলাক এনভাইৰনমেণ্টত এভেইলেবল মানে থকা কিছুমান পেৰামিটাৰ্ছ ন কিছুমান ছাবষ্টেঞ্চেছ হয় আৰু আমাৰ কি হয় আমি ইনচুলেটৰবোৰে আমাৰ এনভাইৰনমেণ্টত এক্সপ'জাৰ পাই থাকে তো গতিকে ইনচুলেটৰবোৰৰ কাৰণে যিবিলাক আউটৱাৰ্ড এনভাইৰনমেণ্টৰ যিবিলাক ফেক্টৰ সেইবিলাকে বহুত বেছি এফেক্ট কৰে তো সেইকাৰণে মইশ্চাৰটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট ফেক্টৰ হৈ যায় হিউমিডিটি প্ৰেজেন্স অফ অক্সিজেন দেন ইয়ৰ ফগ এটচেট্ৰা এনেকুৱা টাইপৰ বস্তুবোৰ তো ইয়াতে কি হয় প্ৰেজেন্স অফ মইশ্চাৰটো এফেক্ট কৰে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট প্ৰেজেন্স অফ মইশ্চাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্টটো ৰেইজ কৰে দেন লৱাৰ্ছ দ্য ৰেজিষ্টিভিটি তো এই ৰেজিষ্টিভিটিটো ল' কৰি দিয়ে দেন আৰু এটা ফেক্টৰ আছে আমাৰ টেম্পাৰেচাৰটো সদায় থাকে যদি টেম্পাৰেচাৰটো আমি ৰাইজ কৰোঁ তেতিয়াহ'লে আমাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্টৰ ভেলুটো
আমাৰ কমি আহিব আগৰটোৰ নিচিনাই তো মানে টেম্পাৰেচাৰটো বেছি হ'লে ইয়াৰ কেপাচিটিটো কমি আহে তো গতিকে দুটা ফেক্টৰৰ ওপৰতে ডিপেণ্ড কৰে তো এটা হ'ল তোমাৰ মইশ্চাৰ আৰু আন এটা হ'ল তোমাৰ টেম্পাৰেচাৰ ডিচিপেশ্যন ফেক্টৰটো তোমালোকৰ নেক্সট এতিয়া ডিচিপেশ্যন ফেক্টৰটো কমপ্লিটলি উল্টা হয় ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ ডাইলেক্ট্ৰিক কনষ্টেণ্টে কি বুজাইছিলে যে এটা মানে বস্তু এটাৰ বা এটা ছাবষ্টেঞ্চ এটাৰ মানে কোৱালিটি হয় মানে হাউ মাছ ইট কেন ষ্ট'ৰ ইলেক্ট্ৰিকেল এনাৰ্জি ন ডিচিপেশ্যন ফেক্টৰটোৱে মানে ডিচেবিলিটিটো বুজায় মানে ইনএফিচিয়েঞ্চিটো বুজায় যে এটা ডাইলেক্ট্ৰিক কনষ্টেণ্ট কিমান ইনএফিচিয়েণ্ট হয় টু ষ্ট'ৰ দ্য ইলেক্ট্ৰিকেল এনাৰ্জি মানে ই কিমান ডিচিপেট কৰে ৰাইট মানে ই কিমান লছ কৰে লছ অফ ইলেক্ট্ৰিকেল এনাৰ্জি তো কিমান লছ কৰে তো সেইটোৱে ইনএফিচিয়েঞ্চিটো বুজায় ডিচিপেশ্যন ফেক্টৰে সেইটোৱে এইটো এটা কোৱান্টিটি হয় ডেট ৰিপ্ৰেজেণ্টছ দ্য ইনএফিচিয়েঞ্চি অফ আ ডাইলেক্ট্ৰিক মেটেৰিয়েল অৰ ইনচুলেটৰ ডেট মিনছ হাউ মাছ ইট ইজ কেপেবল টু লছ দ্য ষ্ট'ৰ্ড ইলেক্ট্ৰিকেল এনাৰ্জি চ' নেক্সট টপিকটো তোমালোকৰ পলাৰাইজেশ্যন ডাইপলৰ নাম নিশ্চয় শুনিছা ইয়াত লাগিবই কেনেকৈ কৈছোঁ ডাইপল ইজ চিম্পল ভাষাত যদি ক'ব যোৱা মেগনেটিক মেটেৰিয়েলৰ কাৰণে প্লাছ মাইনাছ আৰু ন আমাৰ ইলেক্ট্ৰিকেল হেৰি ৰেফাৰেঞ্চত তো ইকুৱেল ডিষ্টেঞ্চ এটাই দি মানে ই ছেপাৰেটেড হৈ থাকে এনেকৈ ক'ব পাৰা যে ছাপ'জিংলি বাৰ অফ পজিটিভ বাৰ অফ নেগেটিভ অপজিটলি চাৰ্জ বাট separated by equal distance these are called dipoles in magnetic যদি তুমি ইলেক্ট্ৰিকেল ভাষাত চাৰ্জ বুলি কোৱা ম্যাগনেটিক্যালি তুমি তাক ডাইপোল বুলি কোৱা হিমান সিম্পল ঠিক আছে এটা পোলাৰাইজেশ্যন অপটিক্সৰ কাৰণে বেলেগ আৰু পোলাৰাইজেশ্যন আমাৰ ডাইলেক্ট্ৰিকৰ কাৰণে বেলেগ অকমান কনসেপ্ট তো তোমালোকে নিশ্চয় ম্যাগনেটাইজেশ্যন নাম শুনিছা না এটা ম্যাগনেটাইজেশ্যন প্ৰসেসটো কেনেকুৱা যদি ম্যাগনেটিক মেটেৰিয়েল বিলাক ম্যাগনেটাইজ হৈ যায় কেতিয়া হয় যেতিয়া ম্যাগনেটিক ডাইপোল বিলাক যিবিলাক প্লাস মাইনাস থাকে ম্যাগনেটিক ডাইপোল গেট ওৰিয়েন্টেড ইন আ পাৰ্টিকুলাৰ ডিৰেকশন আন্ডাৰ দ্য ইনফ্লুয়েন্স অফ এন এক্সটাৰ্নালি এপ্লাইড ম্যাগনেটিক ফিল্ড যদি তুমি ম্যাগনেটিক কিছুমান মেটেৰিয়েলৰ ম্যাগনেটিক ডাইপোল বিলাক যিবিলাক থাকে সেই ডাইপোল বিলাক যদি এটা পাৰ্টিকুলাৰ প্যাটাৰ্নত যদি হি ওৰিয়েন্টেশনটো যদি পাৰ্টিকুলাৰ ডিৰেকশ্যনত বনি যায় আন্ডাৰ দ্য ইনফ্লুয়েন্স অফ বেলেগ এখন আউট মানে এক্সটাৰ্নালি এপ্লাইড ম্যাগনেটিক ফিল্ডৰ কাৰণে তো তেতিয়া তুমি ক'ব পাৰা যে ম্যাগনেটিক মেটেৰিয়েলটো ম্যাগনেটাইজ হৈ গ'ল এনেকুৱা আৰু তো মানে এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন থাকে য'ত ডাইপোলবিলাক মানে ওৰিয়েণ্টেড থাকে তো এতিয়া সিমিলাৰলি তেনেকুৱা হয় পোলাৰাইজেশ্যনটো একেই প্ৰচেছ হয় খালি ডাইলেক্ট্ৰিক মেটেৰিয়েলৰ কাৰণে হয় তো এনেকৈ ক'ব পাৰা যে যদি ইফ আ স্ল্যাব অফ ডাইলেক্ট্ৰিক ইজ প্লেসড ইন এন ইলেক্ট্ৰোষ্টেটিক ফিল্ড ইট উইল আন্ডাৰগো the process of polarization. Polarization can be defined as the definite orientation of electrostatic dipoles in an dielectric material due to an applied electric field. বুঝাই দিছোঁ মই যদি তুমি ডাইলেক্ট্ৰিক মেটেৰিয়েলৰ এখন স্ল্যাব লৈছা ঠিক আছে স্ল্যাব মানে এনেকুৱা স্ল্যাব টাইপ আমাৰ বোৰ্ড টাইপ কিবা এখন স্ল্যাব লৈছা তো তাত য'ত তোমাৰ ডাইপোলবিলাক মানে এৰেঞ্জ হৈ আছে ন ডাইলেক্ট্ৰিকৰ প্লাছ মাইনাছ ক'ত আছে আমি গম নাপাওঁ য'ত সিঁচৰিত হৈ পৰি আছে তো মই কি কৰিলোঁ এখন এক্সটাৰ্নেল আমি ইলেক্ট্ৰিক ফিল্ড এখন আমি এপ্লাই কৰি দিলোঁ ইয়াতে ঠিক আছে তো সেই ইলেক্ট্ৰিক ফিল্ডৰ ইনফ্লুয়েন্সত হোৱা ইনফ্লুয়েন্সৰ কাৰণে ইয়াত থকা ডাইপোলবিলাক এটা পাৰ্টিকুলাৰ ওৰিয়েণ্টেশ্যনত সি এৰেঞ্জ হৈ যাব সাপোজিংলি এনেকুৱা কিবা এটা হৈ গ'ল তো তেতিয়া আমি এই ডাইলেক্ট্ৰিক স্ল্যাবটোক পোলাৰাইজ হোৱা বুলি ক'ব পাৰোঁ পোলাৰাইজড হোৱা বুলি ক'ব পাৰোঁ আণ্ডাৰ দ্য ইনফ্লুয়েন্স অফ ইলেক্ট্ৰিক ফিল্ড তো আমি এই ডাইপোলখিনিক কওঁ ইলেক্ট্ৰোষ্টেটিক ডাইপোল আৰু আমাৰ আগৰ মেগনেটিক যিটো ডাইপোল আমি ইউজ কৰোঁ তো মেগনেটিক ডাইপোল বুলি আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো পোলাৰাইজেশ্যন প্ৰচেছটো এনেকুৱা যে এটা ডেফিনিট ওৰিয়েণ্টেশ্যন অফ ইলেক্ট্ৰোষ্টেটিক ডাইপোল
ইন এন ডাইলেক্ট্ৰিক মেটেৰিয়েলত যদি আমি বনাব পাৰোঁ, অৰিয়েণ্টেশ্যনটো বনাব পাৰোঁ ডিউ টু এন এক্সটাৰ্নেলি এপ্লাইড ইলেক্ট্ৰিক ফিল্ড, তো তেতিয়া সেই প্ৰচেছটোক আমি পলাৰাইজেশ্যন বুলি আমি ক'ব পাৰোঁ। একেবাৰে চিম্পল হয় কনচেপ্টটো, মই বাৰু নোটছখিনি দি দিম, পঢ়িলে বুজি পাবা, আৰু মই কোৱাখিনিও চিম্পল হয়। মানে এখন তুমি এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দিছা, ডাইলেক্ট্ৰিক স্লেব এখন আছে, ডাইলেক্ট্ৰিক স্লেবত যিবিলাক ইলেক্ট্ৰষ্টেটিক ডাইপল আছে য'ত ত'ত সিঁচৰিত হৈ পৰি আছিলে, কিন্তু ইলেক্ট্ৰিক ফিল্ডখন এপ্লাই কৰাৰ লগে লগে ডাইপলবিলাক এটা পাৰ্টিকুলাৰ অৰিয়েণ্টেশ্যন এটাত সাজি গ'ল নিজে নিজে, ঠিক আছে। তো সেই প্ৰচেছটোকে আমি ক'ব পাৰোঁ পলাৰাইজেশ্যন প্ৰচেছ বুলি। এতিয়া কেপাচিটাৰৰ এক্সাম্পলটো ল'ব পাৰোঁ আমি, যদি অকণমান এক্সাম্পল হিচাপে মই বুজাই দিব পাৰোঁ। When two conducting plates of a capacitor are taken and the capacitor is charged, a definite potential will develop between the two capacitor plates. Electric field thus form between the two charged capacitor plates. তুমি মই ক'ব পাৰোঁ যে মই প্ৰথমতে কৈছোঁ যে মই দুটা কেপাচিটাৰৰ প্লেট লৈছোঁ আৰু কেপাচিটাৰটো চাৰ্জ কৰি দিছোঁ। তো এতিয়া দেখিবলৈ কেনেকুৱা হ'ব, অকণমান আগত ৰাখিয়ে দিছিলোঁ মই, দেখিবলৈ এনেকুৱা হ'ব, চাৰ্জো আছে আৰু দুটা পেৰেলেল প্লেট লৈ লৈছোঁ, এটা পজিটিভ এটা নিগেটিভ। ইফ নাও a dielectric is introduced between the two plates, it will be noticed that the intensity of the electric field and therefore the potential differences between the two plates gets reduced. যদি ইয়াতে কি কৈছে, যদি মই ইয়াতে এটা ডাইলেক্ট্ৰিক আনি দিছোঁ, কিবা এটা ডাইলেক্ট্ৰিক আনিছোঁ, ছাপ'জ এয়াৰ আৰু মাইকা কিবা এটা আনিছোঁ আৰু ধৰা ইনচুলেটৰে হয় ন, তো যিকোনো ইনচুলেটৰ আনি দিব পাৰা। যদি মই ইয়াৰ মাজত যদি কিবা এটা এনি ডাইলেক্ট্ৰিক আনি দিছোঁ, তেতিয়াহ'লে তোমালোকে ন'টিছ কৰিবা যে ইণ্টেনচিটি অফ ইলেক্ট্ৰিক ফিল্ডৰ যিটো আমাৰ ইণ্টেনচিটি হয় বা ফ'ৰ্চ হয় আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চ, ইহঁতৰ মাজত যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ থাকিব এই প্লেট দুটাৰ মাজত, সেইটো অট'মেটিকেলি কি হৈ গৈছে, ৰিডিউচ হৈছে। আৰু এইটো কিহৰ কাৰণে হৈছে, এইটো পলাৰাইজেশ্যনৰ কাৰণে হৈছে। অ'কে, it happens due to the polarization of the dielectric material under the influence of electric field, যিটো ইলেক্ট্ৰিক ফিল্ড ইয়াতে অকৰ হৈছে। তো polarization effect depends upon the dielectric constant epsilon. A better dielectric material possessing higher dielectric constant will show more effect of polarization. যদি dielectric material তুমি যদি better লোৱা আৰু higher dielectric constant যদি তাৰ থাকে ডাইলেক্ট্ৰিক মেটেৰিয়েলটোৰ, যদি ডাইলেক্ট্ৰিক কনষ্টেণ্ট তাৰ ভেলুটো বেছি থাকে, তেতিয়াহ'লে সি বেটাৰ পলাৰাইজেশ্যন তোমাক প্ৰভাইড কৰিব পাৰে। অ'কে, এইটো আমি কিহৰ কাৰণে কৰিব পাৰোঁ, মানে তোমালোকে কেপাচিটাৰৰ থিয়ৰিটোতো জানা যে আমি ছেপাৰেটেড বাই ডাইলেক্ট্ৰিক মেটেৰিয়েল, এয়াৰ লওঁ আৰু কিবা বেলেগ প্লেটছ লওঁ, তো এনেকুৱা। তো তাত সেইটো কিহৰ কাৰণে হয়, কেপাচিটেন্সটো বঢ়াবৰ কাৰণে হয় ন। যিমানে বেছি ইয়াতে তুমি ডাইলেক্ট্ৰিক মেটেৰিয়েলটো ৰাখিবা বা ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে, এটা আছে, বা চাৰ্জ কিমান সি ষ্ট'ৰ কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তো গতিকে এইবিলাকে হয়, পলাৰাইজেশ্যন ইফেক্টটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। যদি তুমি ডাইলেক্ট্ৰিক মেটেৰিয়েল এটা ৰাখা, তেতিয়াহ'লে পলাৰাইজেশ্যন ইফেক্টটো বেছি হৈ গৈ থাকে। মানে মই বুজাব খুজিছোঁ, যিমানে ডাইলেক্ট্ৰিক মেটেৰিয়েল এটাই কেপাচিটাৰৰ পেৰেলেল প্লেট দুটাৰ পৰা চাৰ্জ আনি ষ্ট'ৰ কৰিব পাৰে, সিমানে কেপাচিটাৰটোৰ কেপাচিটেন্সটো বাঢ়ে, বিকজ ডাইলেক্ট্ৰিক মেটেৰিয়েল ইজ ষ্ট'ৰিং দ্য চাৰ্জ ইটছেল্ফ। তোমাক যদি হেল্প কৰা মানুহ এটা পোৱা, ছাপ'জলি তুমি কিবা এটা বস্তু থ'ব লাগে আৰু তোমাৰ ঘৰত জেগা নাই, তো তুমি এটা মানুহ যদি পোৱা যাৰ ঘৰত তুমি ছেফলি বস্তুটো ৰাখিব পাৰা, তো তুমি নিজৰ ঘৰত আৰু বেছিকৈ বস্তু ভৰাব পাৰিবা। ঠিক তেনেকুৱাই মানে বস্তুটো ইয়াতে যদি মই এয়াৰে যদি ইয়াৰ পৰা যদি গোটেই ডাইপলছবিলাক লৈ লয়, প্লাছ মাইনাছ যদি লৈ লয়, তাৰমানে ই আৰু নিজৰ এটা চাৰ্জ ভৰাব পাৰে ন এক্সটাৰ্নেলি। তো সেইকাৰণে আমি মোৰ এমাউণ্ট অফ কেপাচিটাৰটোৰ ভিতৰত আমি মোৰ এমাউণ্ট অফ চাৰ্জ আমি ষ্ট'ৰ কৰিব পাৰোঁ, যিহেতু আমি ইয়াক চাৰ্জ ষ্ট'ৰিঙৰ কাৰণে ইউজ কৰোঁ, বুজিছা। তো তেনেকুৱা আৰু মানে কেপাচিটাৰ, ডাইলেক্ট্ৰিক, ইনচুলেটৰ ইহঁতৰ কাম একেই, টু ষ্ট'ৰ দ্য ইলেক্ট্ৰিকেল এনাৰ্জি। অ'কে, নেক্সট যিটো টপিক আছে তোমালোকৰ চাৰ্জিং এণ্ড ডিছচাৰ্জিং অফ ডাইলেক্ট্ৰিক্স, এইটো এবাৰ নিজেই চেষ্টা কৰিবাচোন, মানে ইজি হয় সেইকাৰণে কৈছোঁ, অকণমান ইণ্টাৰেষ্টিঙো হয়। চাৰ্জিং এণ্ড ডিছচাৰ্জিং অফ কেপাচিটাৰ, এই কেপাচিটাৰৰ চাৰ্জিং ডিছচাৰ্জিংটো যদি বুজি পোৱা, তেতিয়াহ'লে ছেইম এই বস্তুটোৱে ডাইলেক্ট্ৰিকৰ লগত ছেইম কাম কৰে। তো কিছুমান চাই ল'বা যে চাৰ্কিট এটা আছে,
কৈয়ে দিছোঁ, হ'লেও নিজে ষ্টাডি কৰিবা। মই এইটো তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ, নিজে ষ্টাডি কৰিবা আৰু নিজে লিখিবা, ঠিক আছে। তো চাৰ্কিট এটা আছে, ইয়াক আমি কওঁ টেংক চাৰ্কিট বুলি, টেংক চাৰ্কিট। মই চাগে WD মেনশ্যন কৰিছিলোঁ এই টেংক চাৰ্কিট। তো টেংক চাৰ্কিট বুলি এটা বস্তু আছে। তো ইয়াতে কি হয়, আমাৰ এনাৰ্জিটো ঘূৰি থাকে, এবাৰ যদি ক্লক ৱাইজ যায়, এবাৰ এণ্টি ক্লক ৱাইজ আহে। তো এই কেপাচিটাৰটোৰ কাৰণে হয় এই কামটো, ঠিক আছে, এই কেপাচিটাৰটোৰ কাৰণে হয়। তো কেনেকৈ চাৰ্জ হয়, কেনেকৈ ডিচাৰ্জ হয়, এই প্ৰচেছটো এবাৰ চাবাচোন, তেতিয়া বুজিবলৈ ইজি হ'ব। অ'কে, এইটো হোমৱৰ্ক থাকিলে তোমালোকৰ, এইটো হোমৱৰ্ক থাকিল। নেক্সট টপিকটো দেন টাইপ অফ ডাইলেক্ট্ৰিক্স। এইটোতো আগৰ লেকচাৰত কৈছোঁৱে ন, চলিড, লিকুইড আৰু গেছিয়াছ। আগৰ কৈছোঁৱে চলিড কি কি হয়, ৰাবাৰ, কটন, এইবিলাক তোমালোকৰ ডাইলেক্ট্ৰিক হিচাপে ইউজ কৰোঁ, ইনচুলেটৰ হিচাপে ইউজ কৰোঁ। লিকুইড তোমালোকৰ যিকোনো হ'ব পাৰে, অইল এইবিলাক হ'ব পাৰে, আৰু এনি ইনচুলেটৰ। গেছটোতো থাকেই আমাৰ, এয়াৰ, হাইড্ৰজেন বা অক্সিজেন এনেকুৱা। তো এইবিলাকে হয় তোমালোকৰ ডাইলেক্ট্ৰিকৰ, ডিফাৰেণ্ট ডাইলেক্ট্ৰিকৰ টাইপ। অ'কে, হোমৱৰ্কটো কৰিবা আৰু নিজে লিখিবা। যদি কিবা প্ৰব্লেম হয় মোক ক'বা, মই বুজাই দিম। অ'কে, নেক্সট তোমালোকৰ মেগনেটিক মেটেৰিয়েল হয় চেপ্টাৰটো, মই কণ্টিনিউ কৰিম বাৰু। অ'কে, থেংক ইউ।